আসসালামু আলাইকুম ভিউয়ার্স, নমস্কাৰ, সত শ্ৰী আকাল। আজি মই আকৌ আহিছোঁ এই গৰু মাংস লৈ। মই ভিডিঅ'খন ভালকৈ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভালকৈ বেছি কৰি শ্বেয়াৰ কৰিব লাগে। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওচৰতে যায়। হিমন্ত বিশ্ব ডাঙৰীয়া মানে এইটো ভিডিঅ'খন চাবলৈ মোক আনচাৰটো দিব। কিন্তু ছাৰ, মই এইটো আপুনি কৈছে যে গৰু মানে কৰিব লাগে, সেভ কৰিব লাগে। সেইটো দেখুকচোন ছাৰ, গৰুখন মানে সেই ৰাস্তাৰ পেলাই ওলাই আহিছে, ডাক্তাৰ নাই, সেইটো বেমাৰী গৰু হয়, শৰীৰটো ভাল নহয়। গৰুটো এই আমাৰ ইয়াত মানে ঘূৰি ওলাই আছে। তো ডাক্তৰৰ ওচৰত লৈ যাওক আপুনি, নহয় আপোনাৰ এই চেলা চামুণ্ডা আছে, সেইটো মানে আপুনি কৈ দিয়ক এইটো লৈ যাওক। আপুনিতো গৰু সুৰক্ষা কৰিবলৈ আহিছে, গৰুটো সুৰক্ষা নহয়, এইটো মানে ৰাস্তাৰ পেলাই মানে হাতী আছে, গৰুটো মানে হাঁটিব পৰা নাই, গৰুটো বেমাৰ হৈ গ'ল, শৰীৰটো খাৰাপ হৈ গ'ল। আপুনি এইটো লৈ যাওক। আপুনি মানে হস্পিটেল লৈ যাওক, নহয় আপোনাৰ ঘৰত লৈ যাওক। আপুনিতো মানে সুৰক্ষা কৰিব। আলি মুখত ভাষণ দিলে, মানে মিডিয়াৰ সামনত গৰুটো সুৰক্ষা কৰিছে, কিন্তু ৰাস্তাত এনে তেনে ওলাই আছে, গৰুটো ইয়াত পৰিছে, গৰুটো হাঁটিব পৰা নাই। এইটো লৈ আপুনি হস্পিটেলত পঠিয়াই দিয়ক। মই দেখিয়াই দিছোঁ, আপুনি যাওক এইটো লৈ, নহয় আপোনাৰ বেলেগ মানুহৰ মানে এইটো লৈ পঠিয়াই দিয়ক, হস্পিটেলত লৈ যাওক, নহয় আপোনাৰ বেডত মানে সোমাই ৰাখি দিয়ক। এনেতো মুখত মানে কথাটো হ'লে সুৰক্ষা কৰিছোঁ ক'লেতো নহ'ব, এইটো কাম কৰি দেখাব লাগিব। দেখাব যে এনেকা মই এইটো কি কৈছে শুনি লওক আপুনি। দম যদি আছে, আপোনাক দম আছে তো বিৰাট মানে দম দেখাই কথা বুলি মানে কয়। এতিয়া দম আছে নেকি তাক মানে আনসার দিবলৈ আপোনাৰ? এইটো কি কৈছে শুনি লওক আপুনি। মানে এক জায়গায় কাউ ইজ মামি আর অন্য জায়গায় কাউ ইজ ইয়ামি, এটা তো হতে পারে না। এই দ্বিচারিতায় দোগলামি বন্ধ হওয়া উচিত অবিলম্বে। গোমাতার সম্মান রক্ষা করেছে হেমন্ত বিশ্ব শর্মা, আমার বাংলায় কেন হবে না? আমি হেমন্ত বিশ্ব শর্মা তো বিরাট বড় লাটের মাঠ আসামের। আমি হিমন্ত বিশ্ব শর্মাকে আর শুভেন্দু অধিকারীকে চ্যালেঞ্জ করছি, গোয়া, মণিপুর, মিজোরাম, নাগাল্যান্ড আর কেরলে যেখানে বিজেপি লাফালাফি করছে, যদি ক্ষমতা থাকে গোমাংস ব্যান করে দেখাক। ওদের সরকার কালকে পড়ে যাবে। আমার কথা, আপোনাৰ দম আছে নেকি সেইটো কথাৰ আনচাৰটো দিবলৈ? যদি দম থাকে তেন্তে মানে আনচাৰটো দিয়ক আৰু কৰি দেখাওক। কৈছে, ময়ো কৈছোঁ মিজোৰামো বন্ধ কৰি দেখাওক। গৰু মাংসটো মিজোৰাম আছে, সেই মণিপুৰত, গোৱাত বন্ধ কৰিবলৈ যদি আপোনাৰ দম আছে তেন্তে কৰি দেখাওক। অসমত বক কৰিবলৈ একো লাভ নহ'ব, ঠিক আছে? অসমত যিটো কৰিব সেইটো বেছি দিন নহয়, আপোনাৰ দিনটো আহি গ'ল, আপুনি ওলাই যাব। এতিয়া ধৰ্মৰ ৰাজনীতি এতিয়া নচলে, গম পালে? এতিয়া ধৰ্মৰ ৰাজনীতি নহয়, তো মানে মানুহ